আঘোণ পথাৰত জিলিকিছে চহাৰ সোণালী সপোন। পথাৰত লখিমীৰ জিৰজিৰ শব্দ, কাঁচিৰ খচখচনি। মুঠতে আঘোণী পথাৰৰ পৰা আহিছে আনন্দৰ বতৰা। আপোন খেতিডৰাৰ সোণবৰণীয়া ৰূপ দেখি আনন্দত আত্মহৰা হৈ পৰিছে কৃষক দাৱনী। ব্যস্ততাৰ মাজতো পথাৰতে দাৱনীসকলে লৈছে নিমখ জলকীয়াৰে ৰবাব টেঙাৰ জুতি। বছৰটোৰ ১২টা মাহৰ ভিতৰত অন্যতম আঘোণৰ মাদকতা। এয়া সপোন বুটলাৰ সময়। ব্যস্ততাৰ ওৰ নাই চহা ৰাইজৰ। হাতে হাতে কাঁচি লৈ পথাৰলৈ বাট বুলি ওলাইছে যোগীঘোপাৰ দাৱনীসকল। কিয়নো এতিয়া সোণবৰণীয়া হৈ পৰিছে বাৰিষা বোকাত কপালৰ ঘাম পেলাই কৰা হেঁপাহৰ পথাৰখন। অসমীয়া জাতিৰ বাবে আঘোণৰ গুৰুত্ব অপৰিসীম। এই সময়ছোৱাত উজনি নামনিত বিভিন্ন উৎসৱ পালন কৰি আনন্দ উল্লাস কৰে গ্ৰাম্যাঞ্চলৰ লোকসকলে। সোণগুটিৰে ভৰি পৰা ধাননি পথাৰ চপাবলৈ সাজু হৈছে কৃষকে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোগীঘোপাতো হালধীয়া হৈ পৰিছে ধাননি পথাৰ। সোণগুটিৰে ভৰি পৰিছে চৌপাশৰ পথাৰ। শাওণ মাহত ৰোপণ কৰা ধাননি পথাৰ লহপহকৈ বাঢ়ি এতিয়া সোণগুটিৰে ভৰি পৰিছে পথাৰ। এতিয়া কাটিব, কিন্তু সিমান সুবিধা হোৱা নাই। এতিয়া লাগি পৰিব মাগীবিলাক লাগি পৰিব, কাম কাটিব, কাটি লৈ যাব। এই মানে আৰু এনেকুৱা ধৰ সুবিধা পালে আৰু বেছিকৈ কৰা যাব। ক'ৰবাত ধান ভাল হৈছে, ক'ৰবাত অলপ কম বেয়া হৈছে। এতিয়া মানে সাৰ নাই, সাৰৰ কোনো মানে ব্যৱস্থা নাই, চৰকাৰৰ কোনো সুবিধা নাই। এনেকৈ আৰু যিখিনি হৈছে সেইখিনিয়ে আমি যথেষ্ট, আৰু সেইখিনি লৈ আমি মাঘ বিহুটো খাব লাগিব। আমাৰ গাঁৱৰ মোটামুটি মানুহে খেতি কৰিছে, মোটামুটি ২-২৫ বিঘা কৰিছে আৰু খেতি পথাৰত চব ব্যক্তি লগ হ'ব, লগ হৈ ধানবোৰ কাটিব, কাটি লবাৰ টেঙাৰ খবৰটো খাব, চাহ পানী খাব। দিনভৰ আহিব আৰু ৰাতিপুৱাৰ ভাগত আহিব আৰু সন্ধিয়া ভাগত যাব খেতি পথাৰৰ পৰা। বহুত আশা হিচাপত কৰা হয়। এই আশা হিচাপত কৰা হয়, হিচাপত আমাৰ খেতি নহয়। মাটিবোৰ অলপ বেয়া হৈ গৈছে। এতিয়া ঔষধ পাতি দিলে অলপ মাটিবোৰ ঠিক হ'লে ধান খেতি ভাল হ'ব। মানে চৰকাৰৰ পৰা সুবিধা পালেতো খেতিবোৰ ভাল হ'ব। সুবিধা পোৱা নাই আমি। নিজে যিখিনি গোবৰ সাৰ দি বা সাৰ দি সেইখিনি খেতি দিয়ে আমি খেতি কৰোঁ, সেয়ে আৰু। খেতি পথাৰত ব্যস্তটো আৰু হ'বই লাগিব, ধান কাটিব লাগে, পকিছে যেতিয়া কাটিব লাগিব গোটেই। মানে ২০০-৩০০ বিঘামান হ'ব ইয়াতে। নাই, সিমান ভাল হোৱা নাই। মাজে মাজে ধানবিলাক এনে গৈছে, সিজ ওলোৱা নাই। মাজে মাজে মানে এনে যিখিনি হ'ব লাগিছিল সেইখিনি ধান ভাল হোৱা নাই আৰু বেয়া হৈছে। আমিও যিখিনি ৰুইছোঁ মানে সেইখিনি ভাল হোৱা নাই। বাকী মানুহবিলাকৰো সেনেকাই হৈছে, সাৰ পানী সেনেকৈ পোৱা নাই। এইবাৰ মানে খেতিটা ইমান ভাল হোৱা নাই আৰু। হয়, একেলগে ওলাই আহোঁ পুৰুষ মহিলা গোটেই আৰু। পানীটো আৰু যিখিনি সময়ত ৰুইছোঁ সেইখিনি সময়ত পানী পোৱা নাছিলোঁ। পানী নদীৰ পেৰে সিঁচে ল'ৰাবিলাকে হেৰি কৰিছে, সেনেকৈ ৰোৱা হৈছে। সেই সময়ত বৰষুণ অহা নাছিল। কি আৰু ধান কটা হোৱাৰ পিছত আৰু ধৰ হেৰি কৰা, ভাত খোৱা খায় কেইজনমান মানুহ, ধৰ ধান কাটিলে আৰু সেইবিলাকক মাতে নি আৰু এসাঁজ ভাত খোৱা খায় আৰু নতুন কৰি। হাঁহ মাৰি খোৱা খায়, কোমোৰা দিম হাঁহৰ মাংসৰ লগত। নাই, খেতিটো আৰু ভাল হোৱা নাই। আমিতো ভাল হোৱা বুলিয়ে ভাবছিলোঁ, ভাল হ'ব বুলি বহুত চেষ্টা কৰিছিলোঁ, দিছিলোঁ অলপমান সাৰ পানী, কিন্তু আৰু টকা পইচা আৰু সেনে জোৰ নাই। কৰিব লাগে কৰিছোঁ আৰু কোনো ৰকম, কিন্তু সাৰ পানী যিখিনি দিব লাগে আমি সেইখিনি দিব পৰা নাই। যদি চৰকাৰে অলপমান কিবা সহায় কৰিল হয় তেনেহ'লেতো অলপ হয়তো খেতিটা ভাল হ'ল হয়, কিন্তু খেতিটা ভাল নহ'ল আৰু চৰকাৰে সহায় নকৰাৰ কাৰণে। কৰিলে অলপ ভাল আছিল। মামাই যদি অলপমান যদি সাৰ পানী দিল হয় তেনেহ'লেতো আমি ভালে পালোঁ হয়।